সন্মুখীন হৈছে নেকি হৈছোঁ সন্মুখীন নোহোৱা নহয় মানে কেতিয়াবা এনেকুৱাকৈ কৈছিল মই হিজৰা নেকি এনেকৈও কৈছিল মোক কৈ থাকক মানুহৰ কথা শুনি লাভ নাই নহয় কিন্তু আজিকালিতো এতিয়াতো নকয় মোক কোনেও এতিয়াতো মোক কোনেও নকয় গতিকে মই এই দিনটোলৈকে ৰখি আছিলোঁ মই বোলে এদিন দেখাই দিম বাৰু মই কি হওঁ কিন্তু অভিনয় এটা কৰিলোঁ বুলিয়েই মানুহে আচলতে সেনেকৈ ভাবি ল'বও নালাগে আৰু বেয়া সমালোচনা কৰিবলৈ বৰ সহজ কিন্তু ভাল কৰি উঠাই আনিবলৈ বৰ টান মানুহক হয়নে আৰু যদি মই তেতিয়াই মানুহৰ কথা শুনি পেলাই এৰি দিলোঁ হয় আজি অসমৰ ৰাইজৰ লগত মই চিনাকি হ'ব পাৰিলোঁ হয় নেকি তুমি মোক মাতিলা হয় জানো আজি মই সেই প্ৰেমানন্দ হৈ ঘৰত বহি থাকিলোঁ হয় হয়তো সেইটো হয় আপুনি মানে সেই তেনেকৈ কোৱাৰ পাছতো মানসিকভাৱে ভাগি পৰা নাছিলে নাই পৰা কৈছে আৰু কৈ থাকক তেওঁলোকৰ মনত যিটো ধাৰণা হৈছে সেইটো কৈছে আৰু মোৰ ধাৰণা যোনটো আছে মই হৈ আছোঁ বাছ কেতিয়াবা আকৌ ধৰি লওক এনেকুৱা হয় যেতিয়া আপোনাৰ বিয়াৰ প্ৰস্তাৱ আহে আপোনাৰতো বাৰু হেৰি ল'ৰা ছোৱালী আছে আপোনাৰ মহিলা মানে